নমস্কাৰ। আপোনালোকে কেতিয়াবা বাৰু ভাবি চাইছেনে? আমাৰ মগজুৰ কিমান বেছি ভাবিব নোৱাৰাকৈ অবিশ্বাস্য ধৰণৰ শক্তি আছে। আমি বহু সময়ত মাল্টিটাস্কিং কৰোঁ। কেতিয়াবা ভাবিছেনে বাৰু আমাৰ মাল্টিটাস্কিং যদি কৰোঁ, আমাৰ মগজুৰ কি হয় বাৰু? মগজুৰ কাৰণে ভালেই নে বেয়াই হয়? বা কেতিয়াবা আমি দুখন হাতেৰে একে সময়তে দুটা কামো কৰোঁ। আৰু যদি তেনেদৰে কৰোঁ, তেতিয়া আমাৰ মগজুৰ কি লাভ হয় বা আমাৰ কি লাভ হয় সেই বিষয়ে আপোনালোকৰ জানিবৰ বাৰু মন যায়নে? আমাৰ মগজুৰ দুটা হেমিস্ফিয়াৰ বা অসমীয়াত যদি কওঁ দুটা গোলাৰ্ধ আছে। সোঁ হেমিস্ফিয়াৰ আৰু বাওঁ হেমিস্ফিয়াৰ। এই দুইটা হেমিস্ফিয়াৰ ভালদৰে যদি যোগাযোগ হয়, ভালদৰে সমন্বয় ৰাখি কাম কৰে, আমি অধিক সক্ৰিয় হৈ থাকিব পাৰোঁ। আমাৰ মগজু অধিক কাৰ্যক্ষম হয়। এতিয়া কথা হ'ল আমাৰ দুইটা হেমিস্ফিয়াৰৰ কাম বেলেগ বেলেগ। আমাৰ যেনেদৰে আ বাওঁ হেমিস্ফিয়াৰে আমাৰ বিশেষকৈ ৰিজনেল থিংকিং, এনালাইটিকেল থিংকিং এনেধৰণৰ কাম কৰে আৰু সোঁ হেমিস্ফিয়াৰে আমাৰ ক্ৰিয়েটিভ থিংকিং, ইমোচনেল পাৰ্ট সেই কথাবোৰ বেছিকৈ পৰিচালনা কৰে। গতিকে দুইটাৰ সমন্বয় বহুত প্ৰয়োজন। কিন্তু এইটো কথাও বহুতে হয়তো জানে যে যিসকল মানুহে সৰহসংখ্যক কাম বাওঁ হাতেৰে কৰে, তেওঁলোকৰ সোঁ হেমিস্ফিয়াৰটো অধিক কাৰ্যক্ষম হয়, অধিক সক্ৰিয় হয়। আৰু যিসকল মানুহে সৰহসংখ্যক কাম সোঁ হাতেৰে কৰে, তেওঁলোকৰ বাওঁ হেমিস্ফিয়াৰটো অধিক সক্ৰিয়। কিন্তু দুইটা মস্তিষ্কৰ দুইটা গোলাৰ্ধ যদি সমানে সক্ৰিয় হৈ থাকে, আমি আৰু বেছি সক্ৰিয় হ'ব পাৰোঁ, আমি বেছি শক্তিশালী হ'ব পাৰোঁ, বেছি কাম কৰিব পাৰোঁ। আৰু আমাৰ মগজুটো অধিক যিটো আমি কওঁ মগজু বহুত চোকা বা আমাৰ মগজুটো অধিক তীক্ষ্ণ হৈ থাকিব পাৰে, মগজুৰ স্নায়ুবোৰ অধিক সক্ৰিয় হয়। আজি মই আপোনালোকক কেইটামান মগজুৰ ব্যায়াম দেখাব বিচাৰিছোঁ, যিবোৰ আপোনালোকে নৈতও কৰিব পাৰে। সাধাৰণতে আমি কৰোঁৱে তেনেধৰণৰ মগজুৰ ব্যায়াম। এই ধৰক আপুনি যদি কিবা বাদ্যযন্ত্ৰ বজাইছে, এইখন হাতেৰে বেলেগ কৰে, সিখন হাতেৰেও বেলেগ কৰে। ধৰক এতিয়া মই ছেটাৰ বজাওঁ, সেইকাৰণে মই দেখাইছোঁ। ছেটাৰ যেতিয়া বজাওঁ, এইখন হাতৰ আঙুলিৰ কাম বেলেগ, এইখন হাতৰ আঙুলি বেলেগ। হাৰমনিয়াম বজাইছে, গীটাৰ বজাইছে, সকলোৰে আপোনালোকে জানে সেইটো দুইখন হাতেৰে আমি একে সময়তে বেলেগ ধৰণৰ কাম কৰোঁ। কিন্তু আমি যে লিখা-মেলা কৰি আছোঁ ধৰক, এখন হাতেৰেতো লিখি থাকোঁ ন, আনখন হাতেৰেতো নিলিখোঁ। এনেদৰে আমাৰ বেছি সময় এই যেতিয়া লিখি আছোঁ সোঁ হাতেৰে, যিসকলকে সোঁ হাতেৰে লিখি আছে, তেওঁলোকৰ বাওঁ মগজুৰে বেছিকৈ চিন্তা আহিছে। বাওঁ গোলাৰ্ধৰ পৰা। কিন্তু আমি যদি এনেধৰণৰ কাম কিছুমান কৰোঁ, যিবোৰ হয়তো নিতৌ আমি দুইখন হাতেৰে একে সময়তে কৰিবলৈ অলপ সময়ৰ কাৰণে হ'লেও নিতৌ আমি যদি 10 মিনিট কৰোঁ, তেতিয়াও আমাৰ মগজুৰ দুইটা গোলাৰ্ধৰ বহু ভাল যোগাযোগৰ সমন্বয় হয় আৰু আমি নিজক আচৰিত ধৰণে শক্তিশালী কৰিব পাৰোঁ। আমাৰ স্মৃতি শক্তিও বৃদ্ধি হয় আৰু বৃদ্ধ বয়সলৈকে আমি আমাৰ যিখিনি মনোযোগ বা স্মৃতি শক্তি অক্ষুণ্ণ ৰাখিব পাৰোঁ। বহুতে কয় বৃদ্ধ হৈ যোৱাৰ লগে লগে কথা পাহৰে, বয়স হৈ যোৱাৰ লগে লগে কথা পাহৰে। কিন্তু এই ব্যায়ামসমূহ যদি নিয়মীয়াকৈ সকলোৱে কৰি থাকে, বিশেষকৈ বহুত সৰু শিশু অৱস্থাৰ পৰাই যদি, কৈশোৰৰ পৰাই যদি কৰে, তেতিয়াহ'লে অধিক ফলৱতী হ'ব। কিন্তু এতিয়াও আপোনালোকে যিসকলে চাই আছে, যি বয়সৰে নহওক কিয়, পুনৰ কৰিবলৈ লওক। মোৰ বহু প্ৰশিক্ষাৰ্থী আছে, 70 বছৰ বয়সীয়া প্ৰশিক্ষাৰ্থীও মোৰ আছে। তেওঁলোকেও কৰি আছে আৰু ভাল ফলাফল পাইছে। এতিয়া আপোনালোকে প্ৰথমতে কি কৰিব, আপোনালোকৰ হাতখন প্ৰথমতে এনেকে জোকাৰি ল'ব, যাতে হাতৰ আঙুলিৰ আগলৈকে যিখিনি তেজ আহে। আমাৰ হাতৰ আঙুলিৰ আগত বহুত স্নায়ু, নাৰ্ভ এণ্ডিং আছে, হয়নে? গতিকে এনেকে জোকাৰি লওক, তেজ আহিব দিয়ক। প্ৰথমতে হাতখন এনেকে আঙুলিৰ ভিতৰত কৰি প্ৰথমতে জপাব, আকৌ এনেকে জপাব, বাহিৰত কৰি জপাব। এটা বুঢ়া আঙুলি ভিতৰত কৰি বন্ধ কৰিব, বুঢ়া আঙুলিটো বাহিৰত কৰি বন্ধ কৰিব। এতিয়া আপোনালোকে এনেকে মোৰ হাতখন চাওক আৰু এনেকে মুঠি মাৰিব প্ৰথমতে। এতিয়া এখন হাতৰ কেৰা আঙুলি উলিয়াব, এখন হাতৰ বুঢ়া আঙুলি উলিয়াব একে সময়তে। এখন হাতৰ কেৰা আঙুলি, এখন হাতৰ বুঢ়া আঙুলি। এয়া চাওক, এখন হাতৰ কেৰা আঙুলি, এখন হাতৰ বুঢ়া আঙুলি। প্ৰথম অৱস্থাত আপোনাৰ হয়তো এখন হাতৰ কেৰা আঙুলি ওলালে আনখন হাতৰো কেৰা আঙুলিটোৱে ওলাব বা বুঢ়া আঙুলিটোৱে ওলালে বুঢ়া আঙুলিয়ে উলিয়াব। কাৰণ আপোনালোকৰ এটা হেমিস্ফিয়াৰে বেছিকে কাম কৰি আছে। এতিয়া আপোনালোকে পুনৰ এনেকে ল'ব, এখন হাতৰ তৰ্জনী, আনখন হাতৰ বুঢ়া আঙুলি। এখন হাতৰ তৰ্জনী, আনখন হাতৰ বুঢ়া আঙুলি।
সেনেকে কেইবাৰমান কৰিব। প্ৰথমতে লাহে লাহে কৰিব, পিছত আপোনালোকে খৰকে কৰিব পৰা হ'ব। এতিয়া আপোনালোকে আৰু এটা কাম কৰিব। এতিয়া এখন হাতৰ এনেকে এটা মধ্যমা আঙুলি ল'ব আৰু তৰ্জনী আঙুলি ল'ব। আনখন হাতৰো মধ্যমা ল'ব আৰু অনামিকা আঙুলিটো ল'ব। মধ্যমা, এখন হাতৰ মধ্যমা আৰু অনামিকা, এখন হাতৰ মধ্যমা আৰু তৰ্জনী। এতিয়া মধ্যমা আঙুলিটো লৰচৰ নকৰিব। লৰচৰ নকৰি আপুনি এখন হাতৰ তৰ্জনীটো উলিয়ালে আনখন হাতৰ অনামিকা উলিয়াব। এখন হাতৰ তৰ্জনী উলিয়ালে আনখন হাতৰ, চাওক কিছু সময় আপোনালোকে বাৰে বাৰে চাব, কৰিব চেষ্টা কৰিব। প্ৰথমতেই নহ'ব, হয়তো বুজিও নাপাব পাৰে। পুনৰ চাব, এইখিনি শ্ল' কৰি ল'ব, পুনৰ চাব, কৰিব। এখন হাতৰ তৰ্জনী ওলালে আনখন হাতৰ অনামিকা ওলাব। এখন হাতৰ তৰ্জনী, আনখন হাতৰ অনামিকা। মাজে মাজে হয়তো আপোনালোকে কেতিয়াবা প্ৰথমতে হয়তো দুইখন হাতৰ এনেকে তৰ্জনীৰে ওলাই থাকিব, বা দুইখন হাতৰ এনেকে অনামিকা ওলাব, কাৰণ সেইটোৱে আমাৰ এটা গোলাৰ্ধই বেছিকে কাম কৰি আছে। এতিয়া আপোনালোকে এনেকে যদি কৰে, আপোনাৰ দুইটা গোলাৰ্ধই কাম কৰিবলৈ বাধ্য হ'ব। এখন হাতৰ তৰ্জনী, আনখন হাতৰ মধ্যমা, এখন হাতৰ তৰ্জনী, আনখন হাতৰ অনামিকা। মধ্যমাটো একো নকৰিব, লৰচৰ নকৰিব, এনেকে কৰিব অলপ সময়। তাৰপিছত আপোনালোকে আৰু এটা কাম কৰিব। এখন হাতেৰে এটা চাৰ্কেল আঁকিব, আনখন হাতেৰে এটা ট্ৰায়েংগল আঁকিব। এটা বৃত্ত, আনখন হাতেৰে এটা ত্ৰিভুজ। এতিয়া যিখন হাতেৰে আপুনি ত্ৰিভুজ আঁকিব, সেইখন হাতেৰে আপুনি আকৌ বৃত্ত আঁকক, আৰু বৃত্ত অঁকা হাতেৰে ত্ৰিভুজ আঁকক। একে সময়তে কৰিব, ৰৈ নিদিব, ৰৈ নকৰিব। এনেদৰে আপোনালোকে, আজি মই আপোনালোকক কেৱল কেইটামান শিকালো, আপোনালোকে এইকেইটাই নিয়মীয়াকে কৰকচোন। আপোনালোকে চাব, আপোনালোকৰ লাহে লাহে স্মৃতি শক্তি বৃদ্ধি হৈছে। আপোনালোকে অধিক মগজুৰ আপোনালোকৰ শক্তিটো, নিজেই এনাৰ্জিটো অনুভৱ কৰিব পাৰিব, অধিক কাম কৰিব পাৰিব। নিজক কেতিয়াও ভাগৰুৱা যেনো অনুভৱ নকৰিব, বা কথাবোৰ এনালাইচিছ কৰিবৰ কাৰণে নিজৰ সৃষ্টিশীলতা বৃদ্ধি কৰিবৰ কাৰণেও সক্ষম হ'ব।